এটি কথা ভালদৰে উপলব্ধি কৰিছে যে দেশত পৰিৱৰ্তন আহিছে যে 10 বছৰত ভাৰত চৰকাৰৰ নেতৃত্ব বহন কৰা আমাৰ দেশৰ আদৰ্শবাদী নেতা পৃথিৱীৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনে ধৰণে উন্নয়নমূলক কাম-কাজবিলাক সফলভাৱে সম্পূৰ্ণ হ'ল সকলো পৰ্যায়ে সকলো শ্ৰেণীৰ লোকৰ বাবে সাংবাদিক বন্ধুসকলক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো আপোনালোকে এইখন সভা সফল কৰাত সহায় কৰিছে আৰু আপোনালোকে নিজে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাৰে বিচাৰিছে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলে দেশত শান্তিও হ'ব দেশ সুৰক্ষিত হ'ব দেশ উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তা আগুৱাই যাব এই কথা 10 বছৰ প্ৰমাণ হৈছে কংগ্ৰেছ নোৱাৰে কংগ্ৰেছ ইজ এ টোটেল ফেইলাৰ 60 বছৰ কাম কৰাৰ পাছতো 60 বছৰ সুযোগ পোৱাৰ পাছতো তেখেতসকল নোৱাৰাৰ মূল কাৰণ হৈছে তেখেতসকল দুৰ্নীতিপৰায়ণ সাম্প্ৰদায়িক বিভাজন নীতি কৰে গতিকে সেইকাৰণে মানুহে তেখেতসকলক সম্পূৰ্ণৰূপে অৱজ্ঞা সম্পূৰ্ণৰূপে তেখেতক প্ৰত্যাখ্যান কৰিছে আৰু আনপিনে মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক ঐক্যবদ্ধ কৰি পেলাই দেশ শক্তিশালী কৰিলে পঞ্চম স্থানত ভাৰতবৰ্ষক যি প্ৰতিষ্ঠা কৰিলে অৰ্থনীতি হিচাপে সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গতিকে সেইবাবে আগন্তুক দিনত এইখন ভাৰতবৰ্ষক যাতে পৃথিৱীৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যায় তাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে সৎ আৰু নিষ্ঠাৱান শক্তিশালী নেতাৰ প্ৰয়োজন এই কথা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে উপলব্ধি কৰিছে সেই গোবৰে যে এবাৰ নিৰ্বাচনত আমাক জয়যুক্ত কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ